নমস্কাৰ আজি আপোনালোকৰ মাজত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা যাক চমুকৈ MMLSAY বুলি কওঁ তাৰ সম্পৰ্কত আলোচনা কৰি আৰম্ভণিতে আপোনালোকক দুটামান বিষয় শ্বেয়াৰ কৰিব বিচাৰিছোঁ যাতে আপোনালোকে মোৰ বিষয়খিনি লাষ্ট মোমেণ্টলৈকে বা গোটেইখিনি কথা আপোনালোকে গুৰুত্ব সহকাৰে শুনে যোৱা বছৰ অৰ্থাৎ 2025 বৰ্ষৰ জুন মাহত মোৰ লগৰ এজনে ডিব্ৰুগড়ৰ আদিত্যত অপাৰেশ্যন কৰিছিলে আৰু অপাৰেশ্যন কৰোঁতে একেটাৰ টোটেল 96,000 এক্সপেণ্ডিচাৰ হ'ল গোটেই টিমমেনৰ পৰা ইটো কৰি আৰু একেতে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত ক্লেইম কৰিলে ক্লেইম কৰাৰ কাৰণে একেটাৰ 7 মান্থৰ পাছত 96,000 ক্লেইম কৰিছিলে তাৰে 69,000 ৰিটাৰ্ণ পালে ঠিক একে সময়তে অৰ্থাৎ 10-15 দিনৰ ডিফাৰেন্সকে মোৰো গল ব্লাডাৰ চিষ্টনৰ অপেন সাৰ্জাৰী কৰিবলগীয়া হ'ল মই কৰিলোঁ ডিব্ৰুগড় মেডিচিটি আৰু তাতে কৰি গোটেইখিনি বিল সিল লৈ ময়ো ক্লেইম কৰিলোঁ সেম প্ৰসেছত আৰু আজি মোৰ একেবাৰে চূড়ান্ত লাষ্ট ষ্টেজ বা ফাইনেল এপ্ৰুভেল লেভেলত আছে আৰু এই লেভেলটো যেতিয়া এপ্ৰুভ হ'ব তেতিয়া মোৰ যিমানখিনি পাবলগীয়া প্ৰাপ্য বা ৰিটাৰ্ণ কৰিব এই এমাউণ্টটো মোৰ একাউণ্টত ক্ৰেডিট হ'ব আৰু ক্ৰেডিট হোৱা দিনাখন মই আপোনালোকক দেখুৱাম গোটেই ডিটেইলছখিনি যাতে আপোনালোকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত ৰেজিষ্টাৰ কৰে কাৰোবাৰ কথা শুনি কাৰণ ফেচবুকবিলাকত বা অন্যান্যবিলাকত যেটি ষ্টাৰ্টিঙত 2023 চনৰ অক্টোবৰ মাহৰ পাছত এইজন মানে বা 24ত কৰিছিলে তেতিয়া এই বিষয়টো ইমান এটা গুৰুত্ব পোৱা নাছিলে যাৰ কাৰণে সেই সময়ত কোনোবাই যদি মেডিকেলত কৈছিলে বা প্ৰাইভেট মেডিকেলতে হওক বা গভৰ্ণমেণ্ট মেডিকেলতে হওক তাত কওঁতে যদি ইগনোৰ কৰিছিলে সেই বিষয়টোকে লৈ কিন্তু ফেচবুকতো আজি পৰ্যন্ত নেগেটিভ এটা মাইণ্ডছেট লৈ এই বিষয়খিনি কমেণ্ট কৰে বহুতৰ পাইছোঁ মোৰ বুলি নহয় মই মোৰ লিখনিত বুলি নহয় যদি সেই সম্পৰ্কত পাওঁ তেতিয়া কমেণ্টবিলাক মই চেক কৰোঁ প্ৰায় নেগেটিভ আহে চ' এই নেগেটিভ মাইণ্ডছেট লৈ আপোনালোকে নাথাকিব বহুতখিনি সহায়ক হ'ব এতিয়া কওঁ আপোনালোকক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাটো কি চ' যদি মই আপোনালোকক চমুকে কওঁ যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত এটা আয়ুষ্মান কাৰ্ডৰ নিচিনা আপোনালোকে আয়ুষ্মান কাৰ্ড যিসকল BPLৰ মানুহ হয় ফেমিলি হয় একেসকলক আয়ুষ্মান কাৰ্ড দিয়া হৈছিলে এই আয়ুষ্মান কাৰ্ডৰ সহায়ত বহুতে ট্ৰিটমেণ্ট কৰিছিলে তাতে গোটেইখিনি পইচা বা টকা ফ্ৰীকে নিদিয়ে তাতে কিছুমান পইচা ৰেহাই কৰি দিয়ে কিন্তু তাতকৈ বেটাৰ অপশ্যন হয় মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা কাৰণ এই কাৰ্ড বা এই আঁচনিৰ নামত অসমত যিমান কৰ্মচাৰী আছে একেসকলৰ পৰা প্ৰত্যেক মাহে পইচা ডিডাক্ট কৰে কিমান ডিডাক্ট কৰে বুলি ক'লে তোমাৰ গ্ৰেড 4ৰ পৰা গ্ৰেড 3 লেভেলৰ ভিতৰত যিসকলে চাকৰি কৰে একেসকলৰ পৰা 225 টকাকৈ ডিডাক্ট কৰে আৰু যিসকল গ্ৰেড 3ৰ পৰা ওপৰত লেভেলৰ জব কৰে একেসকলৰ পৰা 300 প্লাছ 325 নে 350কে ডিডাক্ট কৰে কাৰণ মই বৰ এটা এইটো চিয়ৰ নহয় আমাৰ স্কুলৰ এছাৰজন যিহেতু স্কুল DDO হয় একেডাৰ যিহেতু এমাউণ্টবিলাক বা চেলাৰী যিখিনি ষ্ট্ৰাকচাৰ এইখিনি বেছি এদিন কৈছিলে 300 কিবা এটা ডিডাক্ট কৰে বুলি চ' এই ডিডাক্ট কৰাৰ কাৰণে আমি আয়ুষ্মান কাৰ্ডত যেনেকৈ ৰেহাই পাওঁ বা ডিছকাউণ্ট পাওঁ তাতকৈ আমি বেছি পাওঁ ঠিক আছে এতিয়া ফেচিলিটিছ বা কোনে কোনে পাব সেইখিনি কওঁ যে যিসকল অসম চৰকাৰৰ অধীনত চাকৰি কৰি আছে লাগিলে পুলিচ হওক লাগিলে এৰিয়াৰে পাছ কৰি পেলাই বিভিন্ন ডিপাৰ্টমেণ্টত জব কৰি আছে চেণ্ট্ৰেল জবৰ কথা কোৱা নাই মই ইয়াতে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিসকলে এপইণ্টমেণ্ট পাইছে বিভিন্ন ডিপাৰ্টমেণ্টত জব কৰি আছে একেসকলে কৰিব পাৰে পুলিচ হওক তোমাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্টত হওক ফৰেষ্ট ডিপাৰ্টমেণ্টত হওক তোমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত হওক মেডিকেল ডিপাৰ্টমেণ্টৰ হওক যিমান ডিপাৰ্টমেণ্ট আছে অসম চৰকাৰৰ আণ্ডাৰত নিযুক্তি পোৱা প্ৰত্যেকজন কৰ্মচাৰীয়ে এইখিনি ৰেজিষ্টাৰ কৰিব পাৰিব এতিয়া ৰেজিষ্টাৰ কৰিলোঁ তাৰ প্ৰফিট কেনেকৈ পাম বা কোনে কোনে তাৰ ফেচিলিটিছ কিনি পাব চ' মই যদি কওঁ ছাপ'জ
ৰাম এজন অসমৰ কৰ্মচাৰী যিকোনো এটা ডিপাৰ্টমেণ্টত চাকৰি কৰে অসম চৰকাৰৰ অধীনত চ' এখেতৰ ৱাইফ এখেতৰ ল'ৰা ছোৱালী এখেতৰ মা দেউতাক এখেতে ডিপেণ্ডেণ্ট হিচাপে এই কাৰ্ডৰ অন্তৰ্ভুক্ত কৰিব পাৰিব মানে এই কাৰ্ডৰ অধীনত আপোনালোকে মেডিকেল ট্ৰিটমেণ্টখিনি পাব বুজি পাইছে নহয় আৰু এটা কথা মনত ৰাখিব যদি আপোনাৰ দেউতাই চাকৰি কৰে অলৰেডি যদি আপুনি তাত কি কৰা আছে তোমাৰ এড আছে ডিপেণ্ডেণ্ট হিচাপে আছে আপুনি চাকৰি নোপোৱাৰ আগতে আপোনাৰ দেউতাই চাকৰি কৰে আৰু আপোনাৰ দেউতাই চাকৰি কৰাৰ কাৰণে MMLS এতিয়ালৈকে ৰেজিষ্টাৰ কৰা আছে আৰু যদি সেই ৰেজিষ্টাৰত যদি আপোনাৰ নাম সোমাই আছে তেতিয়াহ'লে আপুনি ৰেজিষ্টাৰ কৰাৰ কোনো প্ৰয়োজন নাই ওকে আৰু এনেকুৱা ডুৱেল জব হোল্ডাৰ থাকে আমাৰ অসমত প্ৰায় এটা ট্ৰেণ্ডিং হৈছে যে হাজবেণ্ডে যদি চাকৰি কৰিব লাগে তেতিয়াহ'লে ৱাইফে অবলগীয়া পত্নী হ'ল বা গাৰ্লফ্ৰেণ্ডজনীও চাকৰিয়াল হ'ব লাগিব বা যদি ছোৱালীজনীয়ে চাকৰি কৰে তেতিয়াহ'লে ডিমাণ্ড কৰে বৰ্তমানৰ সময়ত যিটো সঁচা এইখিনি কৈছোঁ যে যদি ছোৱালীজনীয়ে চাকৰি কৰে তেতিয়াহ'লে ল'ৰাজনেও চাকৰি কৰা হ'ব লাগিব তেনেধৰণে ছিংগল চাকৰি কৰিলে মানে চলিব নোৱাৰে বা অলপ সমস্যা হয় তেনেধৰণৰ এটা মাইণ্ডছেট আমাৰ অসমৰ মানুহৰ মাজত সোমাই গৈছে চ' এখেতসকলৰ কাৰণে কৈছোঁ যদি আপোনাৰ হাজবেণ্ডে জব কৰে বা আপোনাৰ ৱাইফে জব কৰে জব কৰাৰ পিছত যদি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অলৰেডি ৰেজিষ্টাৰ আছে আপোনাৰ নামো ৰেজিষ্টাৰ আছে তেতিয়াহ'লে আপোনাৰ হাজবেণ্ড বা ৱাইফৰ যিকোনো এজন ৰেজিষ্টাৰ্ড কৰিলেই হ'ল ৰেজিষ্টাৰ কৰি পেলাই যিকোনো এজনৰ পৰা এই আঁচনিৰ অধীনত যিটো পইচা ডিডাক্ট কৰে 225 এইটো এজনৰ পৰাই ডিডাক্ট কৰিব দুজন চাকৰি কৰে বুলি দুজনৰ পৰা ডিডাক্ট কৰিব নোৱাৰে কিন্তু এটা কথা লক্ষ্য কৰিব যিকোনো এজন এণ্ট্ৰি কৰিলে হৈ গ'ল ৰেজিষ্টাৰ কৰিলে হৈ গ'ল এইখিনি ফেচিলিটিছ পাব এটা ফেচিলিটিছখিনি কেনেধৰণৰ ছাপ'জ আপুনি আসাম মেডিকেল কলেজত গ'ল ডিব্ৰুগড়ত তাৰপিছতে আপোনাৰ এই ৰেজিষ্টাৰ MMLSত যিসকল ৰেজিষ্টাৰ আছে এই যিকোনো এজন মেম্বাৰ আপোনাৰ ল'ৰা হ'ব পাৰে আপোনাৰ মা হ'ব পাৰে আপোনাৰ ৱাইফ হ'ব পাৰে গ'ল যোৱাৰ পাছত তাতে কি হ'ব আপোনাৰ মেম্বাৰ ID থাকে এই কাৰ্ডখনত এটা মেম্বাৰ ID থাকে 7 ডিজিটৰ এই 7 ডিজিটৰ নাম্বাৰটো আপুনি তাত দিব লাগিব আৰু তাতে যিমান ভিল হ'ব এইখিনি এইটো এই ডিজিটটোৱে বা এই কাৰ্ডত টকা কাৰ্ডখনে পে' কৰিব ছাপ'জ আপোনাৰ 10,000 এটা মেডিচাইনত গ'ল এই 10,000টো আপোনাৰ এই কাৰ্ডখনে পে' কৰিব আপুনি পইচা দিব নালাগে যাক আমি কেছলেছ বুলি কওঁ এই কেছলেছ ফেচিলিটিটো এনে ক'ত পাব অসম চৰকাৰৰ যিটো ৱেবছাইট MMLSৰ যিটো ৱেবছাইট আছে আপোনালোকে যদি তাত থাকে তাতে অসম চৰকাৰৰ অধীনত থকা কিছুমান মেডিকেল কলেজক লিষ্ট দিয়া আছে যদি সেই মেডিকেল কলেজবিলাকত আপোনালোকে যায় তেতিয়াহ'লে উইদাউট মানি ট্ৰেনজেকশ্যনত আপোনালোকে সেই কাৰ্ডখনৰ জৰিয়তে ট্ৰিটমেণ্ট কৰিব পাৰিব ছেইম কথা মই কৈছোঁ যে মোৰ লগৰজন যেতিয়া জুন মাহত অপাৰেশ্যন কৰিছিল 96,000 কৰিলে তাতে প্ৰাইভেটত কৰিলে ছেকেণ্ডতো আকৌ এটা বিশেষ এটা প্ৰব্লেম হোৱাৰ কাৰণে আসাম মেডিকেল কলেজত কৰিব লগা হ'ল তাতে একেটাৰ এক্সপেণ্ডিচাৰ হৈ গ'ল 38,000 আৰু সেই 38,000টো 1 টকাও নিদিয়াকৈ কেছলেছ কৰি একেতে ডিব্ৰুগড় মেডিকেল কলেজতে কৰি আহিলে এইটো প্ৰমাণ আপোনালোকক মই যিমান ভিডিঅ' বনাম এইবিলাক কোনো এটা থিয়ৰী নহয় অনলি নট থিয়ৰী তাতে থিয়ৰী প্লাছ প্ৰেক্টিকেল থাকে গোটেই বিষয়বস্তুখিনি অন্তৰ্ভুক্ত হৈ থাকে চ' এনেকৈ কৰিব পাৰিব চ' আপোনালোকে এই MMLS যিমান পাৰে ৰেজিষ্টাৰ কৰ সোনকালে মই ইয়াতে আৰু কম ভাবিছিলোঁ পাহৰি গ'লোঁ সেই বিষয়খিনি আৰু ৰেজিষ্টাৰ কৰিবৰ কাৰণে কি কৰিব লাগে আপোনালোকৰ ৱেবছাইটতে থাকে এটা ভিডিঅ' দিয়া আছে ৱেবছাইট কেনেকৈ কৰিব কেনেকৈ ৰেজিষ্টাৰ আপোনালোকে কৰিব লাগে সেই গোটেইখিনি বিষয় দিয়া সম্পূৰ্ণৰূপে দিয়া আছে কেনেধৰণৰ প্ৰচেছ আৰু এই কামখিনি মই বৰ্তমান কেইবাজনৰ কৰিলোঁ কাৰণ নিজৰ বিদ্যালয়ৰ কৰিছোঁ বা কেইবাজনৰ আৰু প্ৰেক্টিকেলি মই ক্লেইমো কৰিছোঁ যেতিয়া সেইখিনি ক্ষেত্ৰত যথেষ্টখিনি নহ'লেও অলপ হ'লেও আছে চ' যদি কোনোবাই যদি ৰেজিষ্টাৰ কৰাব বিচাৰে মোৰ থ্ৰুৱেদি তেতিয়াহ'লে ইয়াত দিয়া হোৱাটছআপ নম্বৰত মোক কণ্টেক্ট কৰিব পাৰে আৰু ইয়াতে যেতিয়া নেকি বহুতখিনি ডকুমেণ্টছ আপলোড কৰিব লাগে বা ইম্পৰ্টেঞ্চ ডকুমেণ্টছ লাগে তাৰ কাৰণে মই 200 এটা এজ এ চাৰ্জ হিচাপে লওঁ এটা ডকুমেণ্টছৰ বিষয়ে ক'ব যাওঁতে আপোনালোকক আকৌ মই এই ভিডিঅ'টো বনাব লাগিব মানে ইয়াৰ ছেকেণ্ড পাৰ্ট হিচাপে মই বনাব লাগিব তাতে ডকুমেণ্টছবিলাক কি লাগে কাৰণ নতুনকৈ বিয়া পঠাজন
বা কাৰোবাৰ ল'ৰা বা ছোৱালীৰ আধাৰ কাৰ্ড নাই, এনে মেম্বাৰ্ছসকলক কেনেধৰণে এড কৰিব লাগে বা কেনেধৰণে বনাব পাৰে এইটো যেন মই ছেকেণ্ড পাৰ্টত আপোনালোকক আলোচনা কৰিম। চ' আপোনালোকে চাই থাকিব আমাৰ এজ এ টিউটৰিয়েল ইউটিউব চেনেলটো, আৰু যিসকল নতুনকৈ আহিছে নিউ কমাৰ্চ হয় আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিবলৈ নাপাহৰিব। জয় হিন্দ।